Hello guys, welcome back to my channel. আজি আৰু এটা ৰিভিউ লৈ আহিছো। আজি আকৌ এটা মালায়ালাম মুভি দেই। সো ভিডিওটো হেকলৈকে চাব। মুভিটোৰ নাম হ'ল থুডুৰাম, যোনটো আপোনাৰ মোহনলাল ষ্টেৰিং আছে। বহুত বেছি মানে একদম ভাইৰেল হৈ আছিল বোলে দৃশ্যম লেভেলৰ। তো দৃশ্যম লেভেল হয় নহয়, বলক ৰিভিউটো আৰম্ভ কৰোঁ। মালায়ালাম ইণ্ডাষ্ট্ৰী হাতত মানে সঁচাকৈ সিহঁতৰ মানে কি ক'ম, ষ্টৰি টেলিং হওক বা সিহঁতৰ থ্ৰিলাৰ হওক বা সিহঁতৰ স্ক্ৰীন প্ৰেজেঞ্চ, সিহঁতৰ চিনেমেট'গ্ৰাফী, মানে এটা চিম্পল ষ্টৰি ইমান বঢ়িয়াকৈ মানে আপোনাক এংগেজ কৰি থ'ব পাৰে নহয়, আপোনাৰ মানে ভাবিব নোৱাৰিব। আৰু সঁচাকৈ মানে মালায়ালাম ইণ্ডাষ্ট্ৰী এতিয়া বৰ বেলেগকৈ মানে ইণ্ডিয়ান চিনেমাক মানে ধৰিবলৈ আৰম্ভ দিছে। আৰু এই মুভিটো আপোনাৰ ৰান টাইমটো 2 hours 44 minutes দিব লাগিব, ঠিক আছে। তাত মেইন লিড আছে আপোনাৰ মোহনলাল, গম পায় দৃশ্যমৰ মেইন হিৰো, আৰু ইয়াতো সি মেইন লিড এক্টাৰ হয়। মুভিটো ষ্টৰিটো আপুনি ট্ৰেইলাৰটো যেতিয়া চাইছে গম পাইছে চাগে, মানে এটা গাড়ী এম্বেচেডৰ গাড়ী থাকে, সেই এম্বেচেডৰ গাড়ী লৈ সি মানে কিমান প্ৰিয় থাকে তাৰ সেই গাড়ীটোৰ কাৰণে সি ইমান পগলা থাকে, মানে তাক বেলেগক চলাবও নিদিয়ে, চুবও নিদিয়ে, ওচৰত আহিব নিদিয়ে, মানে বিৰাট মৰমল থাকে। তো সেই কিবা এটা চাৰ্কামষ্টেঞ্চত মানে সেই গাড়ীটো আপোনাৰ থানালৈ লৈ যাব লগা হয়। তাৰ পাছত আপোনাৰ যিটো টুইষ্ট এণ্ড টাৰ্ণছ আহি থাকিব, সেইটো আপুনি মানে গম পাবলৈ গোটেই মুভিটো চাব লাগিব। মুভিটো মানে কি ক'ম আৰু, মানে প্ৰথমতো আধা ঘণ্টা 40 মিনিট মালায়ালাম মুভি হয়, এইটোৱে আৰু 40-45 মিনিট আপোনাৰ সেই ষ্টৰি লাইনটো লাহেকৈ বাঢ়িব দিবলৈ লাগিব, মানে ধৈৰ্য দি কিনে। তাৰপিছত ইণ্টাৰভেলত যিটো এটা টুইষ্ট আহে, মানে কি ক'ম আৰু, মানে মাইণ্ড ব্ল' হৈ যাব আপোনাৰ, ঠিক আছে। মুভিখন বিৰাট ধুনীয়া, মানে ফেমিলিৰ লগত আৰামছে এনেকুৱা বাৰিষা বতৰত আৰামছে বহি চাব পাৰিব। এইটো ৰিলিজ বহুত আগতে হৈ গৈছিলে, বাট আজি জিঅ' হটষ্টাৰত এইটো ৰিলিজ দিছে উইথ গুড হিন্দী ডাব। আৰামছে 2 ঘণ্টা 44 মিনিটছ আপোনালোকে টাইম দি কিনে চাব পাৰে, ঠিক আছে। মুভিটো দৃশ্যমৰ লগত মানে কেলৈ কম্পেয়াৰ কৰিছে, মানে যেতিয়া আপুনি মুভিটো চাব গম পাব, একদম মোহনলাল যিটো একদম পূৰা ফেমিলি মেন থাকে আৰু নিজৰ গাড়ীটো লৈ আৰু নিজৰ ফেমিলিৰ লগতে নৰ্মেল লাইফ সি ভাড়া চাড়া মাৰে আৰু ব্যস্ত হৈ থাকে। কিন্তু মানে যেতিয়া মানে এটা নৰ্মেল মানুহ এটাক যেতিয়া মানে তাক বেয়া ৰাস্তালৈ নিব বিচাৰে, তো সি কিটো লেভেলত যাব পাৰে, মানে মুভিটো সেনেকুৱাই ফ'কাছ কৰে। আৰু ইয়াত মানে মুভিটো একচুৱেলি হৈ গ'ল গুড ভাৰ্চেছ ইভিল, আৰু ঠিক আছে। আৰু মুভিটোত মানে কি ক'ম আৰু, যিটো টুইষ্ট এণ্ড টাৰ্ণছবোৰ আপুনি পাই থাকিব, মানে আৰু কিয় হৈছে কি নাই, সেইটো কাৰণে মানে একদম পূৰা লাষ্টলৈকে আপোনাক পূৰা বহি থাকিব লাগিব। চ' সেইকাৰণে মুভিখন বেছি আপোনাক ভাল লাগে, ঠিক আছে। চ' এই মুভিখন এতিয়া আপুনি জিঅ' হটষ্টাৰ লগ ইন কৰি চাওক। বাকী ৰিভিউটো আপুনি কেনেকুৱা লাগিলে মুভিটো চোৱাৰ পাছত যদি মেটচ হৈছে মোক কমেণ্টছত জনাব, ঠিক আছে। আৰু এই ৰিভিউটো ইয়াতে সামৰিলোঁ, নতুন আৰু ৰিভিউ লৈ আহি আছোঁ, তেতিয়ালৈকে ৰৈ থাকক, ঠিক আছে। বাই, লাভ ইউ, টেক কেয়াৰ, জয় আই অসম।